হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল চুনমনিজ ব্লগ। আৰু আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ, তাকো আমি নদীৰ পাৰত। আৰু আজি নদীৰ পাৰত আহিলোঁ মানে আজি দীপাৱলী যিহেতু, আৰু লগতে কালী পূজা, তাৰ কাৰণে কলপুলি কাটিব আহিলোঁ পথাৰত। আৰু আমাৰ কলপুলি কটা হৈয়ে গ'ল, আৰু এইপিনে কলপুলি আনি আছে আমাৰ। সমূহ অসমবাসী ৰাইজলৈ মোৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। আৰু আপোনালোকে সকলোৱে ভালদৰে উদযাপন কৰক দীপাৱলী। আৰু বোমা চমা মাৰিলে অলপ সাৱধানে মাৰিব, যিহেতু বোমাবিলাক আজিকালি বহুত মিষ্টেক হয়। কেতিয়াবা কলগাছবিলাক মানে ওপৰৰ পিনে যাব লাগে, বোমৰ দৰে উৰাই যায়। আৰু বহুত সাৱধান হৈ কিনে আপোনালোকে বোমা মাৰক, উপভোগ কৰক। আৰু এইপিনে চন্দনে পূৰা কলপুলি লৈ আহিছে ঘৰৰ বাবে। মেন ধুনীয়া মাল বাগৰিছে হয়, তই ধুনীয়া মাল। মালটো দাঙি দিব পাৰা একবাৰ, একদম সুন্দৰ মাল। মেনে বুজি এই ধুনীয়া ধুনীয়া কলপুলি মেন, নম্বৰ পাবি তই। আৰু এইপিনে আমাৰ গগন দা আছে, চিন্ময় আছে, আৰু আমি পিছে কলপুলি কটা হৈ গ'ল। আৰু এইপিনে নয়নো আমাৰ লগত আহিছে, তাকো টেম্পো লৈ আহিছোঁ আমি। আৰু নয়নৰ কলপুলিটো চাই লওক, কি ধুনীয়া। নয়ন যেনেকুৱা কি কৈছে, গুৱাহাটীত বিক্ৰী কৰিব গ'লে এইবিলাক কলপুলি 700 700 গাঁৱত কিমান হ'ব, 200 আহিব। কল চকুৰ দামেই দেখো 250 হয়, মাল কলৰ পুলি দেখো হয়। মাল কিন্তু দামী মাল বাগৰিছে তহঁতে। মই যাই থাকিম নেকি? আৰু এইপিনে আমি কলপুলি পুৰা লৈ এতিয়া ঘৰলৈ যাম। আৰু গগন দাই পুৰা টেম্পত পুৰা কলপুলি ভৰাই আছে। আৰু এইপিনে চিন্ময় পুৰা চাফা কৰাত ব্যস্ত। আৰু চন্দনে পুৰা আৰু কলপুলি 4টামান লৈছে, এইবাৰ কলপুলি দি ভৰ্তি কৰিব নেকি। আৰু এইটো আমাৰ মাথোৱাৰী হয়। আৰু আমি চাগে টেম্পো লৈ আৰু স্কুটি লৈ কিনে কলপুলি নিব অহা ব্যক্তি, বাকী চব খোজকাঢ়ি ঠেলাত লৈ যোৱা মানুহ। এই চন্দন ভাইৰ টেম্পো এইখন, আৰু টেম্পোত পুৰা লোডিং হৈ যাব এতিয়া কলপুলি। আৰু নদীৰ পাৰত মানে য'ত কল আছে আৰু ইমান জংঘল, বাপৰে চন্দা গৰু ছাগল নাযাবে ঘাঁহ খাবা। এনেকুৱা ডেঞ্জাৰ জেগাত গৈছোঁ কলপুলি কাটিব গেলি। আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰিলোঁ, মানে নিজে যোৱাৰ পৰিস্থিতিয়েই নাই, আৰু কেমেৰা লৈ যোৱাৰ বাবে বহুত অসুবিধা হয়। তাৰ কাৰণে আপোনালোকক ভিডিঅ'ত নেদেখুৱালোঁ ক'ত কলপুলি কাটিলোঁ। বিকি পুৰা চাইকেল লৈ কলপুলি নিব আহিছে। হেপী দীপাৱলী, দেৱালীৰ শুভেচ্ছা থাকিল। বম চম মাৰি পুৰা উৰাই দি যি হয় পিছত দেখা যাব। এতিয়া ক'ত যা? চাইকেল লৈ বা বেলেগ ৰথ লৈ আহিছে। এতিয়া মাথাটো ধুলে নাই, কলপুলি দেখো নাই। অৰণ্যত সোমাব লাগিব কলপুলি লাগিলে। হা অ' পা ধলি ললি হ'ল, কিবা প্ৰভাৱ পালি হ'ল, কলৰ প্ৰভাৱ পালি হ'ল। আৰু আজি সকলো ৰাইজ ওলাই আহিছে কলপুলি নিবলৈ ৰাতিপুৱাই। আৰু এয়া হৈছে গভীৰ অৰণ্য। এই অৰণ্যৰ মাজত আমাৰ এইখন হৈছে পাহাৰ। এই পাহাৰখনত পিছে বাঘ ভালুক নাই বাৰু, তথাপিতো সাপ চাপ ওলায় কেতিয়াবা, অজগৰ চজগৰ সাপ ওলায়। আৰু তাৰ এই অভয়াৰণ্যখনৰ পিছফালে আমাৰ নদীটো আছে, লহেদৰা নদী, আৰু এইটো মাথোৱাৰী। এই অৰণ্যৰ মাজত আমি কলপুলি কাটিব গৈছিলোঁ। এতিয়া আমাৰ গাড়ীৰ পূৰা লোডিং হৈ গ'ল কলপুলি, আৰু ইয়াৰ পৰা নি আকৌ ঘৰত থৈ কিনে আকৌ কলপুলিটো ভালদৰে কাটি কুটি পূৰা ষ্টেণ্ড কৰিব। এই কলপুলিকেইটা লৈ যাব না সিদ্ধান্ত। আৰু আমাৰ কলপুলি লোডিং হৈ গ'ল গাড়ীত, আৰু এতিয়া আমি যাব ওলাইছোঁ। আৰু ফাইনেলি কলপুলি লৈ আমি ঘৰ আহিলোঁ, আৰু এতিয়া গাঁটা খান্দি আছোঁ কলপুলি পুতিবলৈ। আৰু তাৰপিছত আৰু কলপুলি চলপুলি পুতি অলপ লাইটৰ কাম আছে, লাইটৰ কাম সেনেকৈ কৰি লওঁ, আৰু ভালদৰে দীপাৱলী উদযাপন কৰোঁ। আৰু দেই আৰু যি হয়। আৰু এইপিনে বতৰ খুব ভাল নহয়, বৰষুণ আহোঁ আহোঁ কৰি আছে। যদি আৰু বতৰত বেয়াই হয়, দীপাৱলী পূৰা সেমেকা হৈ যাব। পোহৰৰ উৎসৱ দীপাৱলী, বন চন একেবাৰে অন্ধকাৰ হৈ যাব যদি বৰষুণ আহে। আৰু
যিহেতু পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলী উপলক্ষে মই এতিয়া লাইটৰ কাম কৰি আছোঁ অলপ মানে জিলিক মিলিক আধুনিকতাৰে। আৰু সন্ধিয়া হ'লে আমি চাকি বন্তি জ্বলাম কলপুলিত। আৰু এইপিনে কলপুলি পূৰা ৰেডি চাকি জ্বলাবলৈ। আৰু এইপিনে লাইটৰ ডেক'ৰেশ্যন কৰি আছোঁ আৰু মানে হাতত টেপ টেপ লৈ কিনে। এয়া হৈছে আমাৰ সন্ধিয়াৰ পৰিৱেশ। আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ডেৰানৰ পৰা বৰষুণ মাৰি আছে। আৰু মই ৰেইনকোট পিন্ধি কিনে আপোনালোকক দেখুৱাইছোঁ আমাৰ ঘৰটো। আৰু এতিয়ালৈকে আমি কলপুলিত চাকি লগাবই পৰা নাই যিহেতু বৰষুণ মাৰি আছে। কি হয় ক'ব নোৱাৰিছোঁ। আৰু ইমান কষ্ট কৰি সকলোৱে মানে যোৱাকালিৰ পৰা লাইটিং কিবা কিবি ডেক'ৰেশ্যন কৰিছে। আৰু এতিয়ালৈকে কোনো মানে ভালদৰে ফূৰ্তিত ওলাই আহিব পৰা নাই। এনেকুৱাকৈ বৰষুণ দিয়ে আছে। মানে যিটো পোহৰৰ উৎসৱ আছিল সেই পোহৰৰ উৎসৱ এতিয়া আমাৰ অন্ধকাৰ হৈ গ'ল মনবিলাক। যিয়ে নহওক বতৰটো অলপ ভাল কৰিলে অৱশ্যে সকলোৱে ওলাই আহিব আৰু চাকি বন্তি জ্বলাব। বোমা বাৰুদটো মাৰিব নোৱাৰিবই মানে বিষ্ণু তলত মাৰাত বাহিৰত বেলেগ উপায় নাই। এতিয়া বিষ্ণুৰ তলত বাগাত দিয়ক বিষ্ণুৰ তলত বম গুচাই দিয়ক। আৰু এইপিনে আমাৰ ভগৱান দা আৰু চিন্ময় আমি এতিয়া চোতালৰ ৰেটটো গাঁৱৰ পিনে গৈ আছোঁ। অনুভৱ কেনেকুৱা আজি বতৰটো যিহেতু বেয়া? মোৰ নিজা অনুভৱ বহুতেই বেয়া, কাৰণ ৰাতিপুৱাৰ পৰা ইমানখিনি কষ্ট কৰি আয়োজন কৰিছিলোঁ। ৰাতিপুৱা 6টা বজাত গৈছিলে কলপুলি বেয়া 6টা বজাত মোবাইল এলাৰ্ম লৈ গৈছিলোঁ। আমি 7টা বা 7:30 উঠা মানুহ, গতিকে এতিয়াতো মনটো নিশ্চয় বেয়াই লাগিব। চাওঁচোন বতৰটো ডাঙৰ কিমান বোমা চমা আনাই গৈছিল, কিমান ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ আমি। আশাবাদী চিন্ময় বাহুদা বাহুদা অনুভৱ কেনেকুৱা আজি বতৰ যিহেতু বেয়া? আজি আৰু ঠাণ্ডা বতৰ নাই, এতিয়া খাই লৈ ঘুমাই দেখব লাগিব। তাত মানে বেলেগ উপায় নাই আৰু এতিয়া ৰঙীন উৎসৱ পুৰা মানে কি মনটো বেয়া হৈ গ'ল। কানিকা পুৰি ঘুমাই দেখব বেলেগ উপায় নাই আৰু পোহৰৰ উৎসৱ এতিয়া অন্ধকাৰ হৈ গৈছে আৰু। বৰষুণে হৈ গৈছে। দে আৰু এইটোৱে হৈছে আমাৰ ৰাজহুৱা মন্দিৰ। গেৰুকাগাঁও উন্নয়ন সমিতিৰ সৌজন্যত প্ৰতি বছৰে ইয়াত কালী পূজা কৰা হয়। আৰু এয়া কমিটিৰ মানুহ বহি আছে আৰু মানুহ খুব কম, বতৰ যিহেতু বেয়া মানুহ ওলাই আহিব পৰা নাই। আৰু সকলোৱে কৰ্মত ব্যস্ত হৈ আছে এতিয়া। এইপিনে দাদাহঁতে পূৰা পূজাৰ কামত ব্যস্ত হৈ নাৰিকল, তিয়ঁহ, আপেল, কল এইবিলাক কাটি আছে পূজাৰ বাবে। আৰু সকলোৱে মানে কামত ব্যস্ত হৈ আছে এতিয়া। এইপিনে পূজা পূৰা নামি আহিছে বিল্ডিঙৰ ওপৰৰ পৰা। এই মুনু চাকি জ্বলো ঘৰৰ ভিতৰত দি চাকি তই। আৰু এইটো আমাৰ ঘৰ হয়। আৰু চাকিবিলাক নুমাই গ'ল, কলপুলিত লগাইছিলোঁ যিহেতু বৰষুণ মাৰি আছে চাকিবোৰ নুমাই গৈ আছে। আৰু এই ৰাস্তাৰ পৰিৱেশ। আৰু এই ঘৰটো হৈছে চন্দনহঁতৰ ঘৰ, আৰু যিটো চন্দনৰ পাপা হয় আৰু মোৰ খুৰা। আৰু ডেক'ৰেশ্যনটো খুৰা, মই, চন্দন আৰু আমাৰ চিন্ময় একেলগে কৰিছিলোঁ গোটেইকেইটাই লগ লাগি। আৰু চিন্ময়ক আপোনালোকে চিনি পাই চাগে, ভিডিঅ'ত দেখি থাকে। আৰু কেনেকুৱা হৈছে ডেক'ৰেশ্যনটো আপোনালোকে জনাব কমেণ্ট কৰি কিনে। আৰু এইপিনে জুমন ভাইয়ে আমাৰ ঘৰত পূৰা ফুলজাৰি জ্বলাই আছে। যিহেতু বতৰ বেয়া বাহিৰত ওলাই যাব পৰা নাই, তাৰ কাৰণে ঘৰৰ ভিতৰতে ফিৰি জ্বলাই আছে। আৰু পাপা বহি আছে এইপিনে। আৰু এবাৰ চাওক আমাৰ ঘৰটো। এইপিনে চিন্ময় পুৰা ঘৰত বনোৱা আলু বমকেইটা লৈ আমি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লগা হ'ল। আৰু বতৰ বহুত বেয়া, আৰু এনেকৈ আমি দীপাৱলী উদযাপন কৰিলোঁ। আৰু ভালদৰে আমি বোমা মাৰিব নোৱাৰিলোঁ যিহেতু বৰষুণ দি আছে আৰু বোমাবিলাক বহুত মিষ্টেক হৈ আছে। আৰু যদি অহাকালি বতৰটো ভাল হয় তেনেহ'লে বোমা মাৰিম আৰু ভালদৰে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। বাই বাই, সকলোৱে ভালে থাকক। জয় আই অসম।